নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকৰ মাজত দুৰ্বাসা ঋষিয়ে অভিশাপ দিয়াৰ ফলত দুষ্মন্ত আৰু শকুন্তলাৰ কি অৱস্থা হৈছিল সেই বিষয়ে জানো আহকচোন। দুৰ্বাসাৰ অভিশাপ হিন্দু পুৰাণৰ এক জনপ্ৰিয় আৰু শিক্ষণীয় কাহিনী, য'ত মহৰ্ষি দুৰ্বাসাৰ ক্ৰোধ আৰু অভিশাপৰ ফলত এগৰাকী ৰাজকুমাৰীৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছিল। এই কাহিনীটো মূলতঃ শকুন্তলাৰ কাহিনীৰ সৈতে জড়িত, যিটো কালিদাসৰ মহাকাব্য অভিজ্ঞানম শকুন্তলমত সুন্দৰভাৱে বৰ্ণিত হৈছে। শকুন্তলা আছিল ৰাজঋষি বিশ্বামিত্ৰৰ কন্যা আৰু অম্বকৰা মেনকাৰ জীয়ৰী। তেওঁ ঋষি কণ্বৰ আশ্ৰমত ডাঙৰ দীঘল হৈছিল। এদিন ৰজা দুষ্মন্ত চিকাৰ কৰিবলৈ আহোঁতে শকুন্তলাক দেখি মুগ্ধ হয় আৰু গন্ধৰ্ব বিবাহৰ জৰিয়তে তেওঁক বিয়া কৰায়। বিবাহৰ সময়ত দুষ্মন্তই শকুন্তলাক এটা অঙ্গুৰীয়া মুদ্ৰিকা উপহাৰ দিয়ে আৰু কয় যে এই অঙ্গুৰীয়াখনেই তেওঁলোকৰ পৰিচয়ৰ প্ৰতীক হ'ব। কিছুদিনৰ পিছত দুষ্মন্ত ৰাজধানীলৈ উভতি যায়। শকুন্তলা গৰ্ভৱতী হয়। তেওঁ দুষ্মন্তক লগ পাবলৈ যাব বিচাৰে আৰু সেই সময়তে মহৰ্ষি দুৰ্বাসা আশ্ৰমলৈ আহে। দুৰ্বাসা ঋষিয়ে শকুন্তলাক কি বুলি অভিশাপ দিয়ে জানো আহকচোন। দুৰ্বাসা আহোঁতে শকুন্তলা মনোযোগ সহকাৰে তেওঁক অভ্যৰ্থনা নকৰিলে, কাৰণ তেওঁ মনে মনে দুষ্মন্তৰ কথা ভাবি আছিল। ইয়াত ক্ৰুদ্ধ হৈ দুৰ্বাসাই অভিশাপ দিলে, যিজনে তোমাক বিস্মিত হ'ব সিয়ে তোমাৰ স্মৃতি হেৰুৱাব। অৰ্থাৎ যিজন মানুহে শকুন্তলাক মনত ৰাখিব বিচাৰিছে সিয়ে তেওঁক পাহৰি যাব। পিছত দুৰ্বাসাই কিছু শান্ত হৈ কয় যে এই অভিশাপৰ প্ৰভাৱ কেৱল তেতিয়ালৈকে থাকিব যেতিয়ালৈকে কোনো পৰিচয় স্থাপক বস্তু যেনে অঙ্গুৰীয় দেখুৱাই শকুন্তলাক চিনাকি দিয়া নহয়। ইয়াৰ পিছত কি পৰিণাম হয় জানো আহকচোন। শকুন্তলা দুষ্মন্তৰ ৰাজসভালৈ যায়, কিন্তু পথতে নদীত ম্লান কৰোঁতে তেওঁৰ অঙ্গুৰীয়খন হেৰাই যায়। ফলত ৰাজসভাত দুষ্মন্তই তেওঁক চিনি নাপায় আৰু তেওঁক প্ৰত্যাখ্যান কৰে। শকুন্তলা হতাশ হৈ পৃথিৱীৰ পৰা অন্তৰ্ধান হয়। কিছু সংস্কৰণ মতে মাতৃ মেনকাৰ ওচৰলৈ যায়। পিছলৈ এজন মাছমৰীয়াই মাছৰ পেটৰ পৰা অঙ্গুৰীয়খন উদ্ধাৰ কৰি দুষ্মন্তক দিয়ে। তেতিয়া অভিশাপৰ প্ৰভাৱ কাটি যায় আৰু দুষ্মন্তৰ স্মৃতি উভতি আহে আৰু তেওঁ শকুন্তলা আৰু তেওঁৰ পুত্ৰৰ ভৰত, যি পিছলৈ মহান সম্ৰাট হয়, বিচাৰি উলিয়ায় আৰু শেষত পৰিয়ালৰ মিলন ঘটে। এই কাহিনীটোৰ পৰা আমি ল'বলগীয়া শিক্ষাসমূহ: অতিথি সেৱা হিন্দু সংস্কৃতিত অতি গুৰুত্বপূৰ্ণ। অতিথিক অপমান কৰিলে ফলাফল ভয়ানক হ'ব পাৰে। ক্ৰোধৰ ফল: দুৰ্বাসাৰ ক্ৰোধেই কেৱল শকুন্তলাকে নহয়, দুষ্মন্তৰো জীৱন জটিল কৰি তুলিছিল। প্ৰেম, পৰীক্ষা আৰু পূৰ্ণ মিলন: কাহিনীটোৰ মাজেৰে প্ৰেমৰ ওপৰত বিশ্বাস, ধৈৰ্য আৰু পৰিশ্ৰমৰ মূল্য প্ৰতিফলিত হয়। পৰিচয়ৰ গুৰুত্ব: অঙ্গুৰীয়খন কেৱল এটা বস্তু নহয়, ই আছিল প্ৰেম, স্মৃতি আৰু পৰিচয়ৰ প্ৰতীক। বন্ধু-বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানেই আছিল। যদি কাহিনীটোৰ পৰা কিছু কথা জানিব পাৰিলে তেনেহ'লে আমাৰ চেনেলটো প্ৰথমবাৰলৈ যদি চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আজিলৈ ধন্যবাদ।